নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা সমান্তৰালকৈ 21 জানুৱাৰীত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ থাকিব বন্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ ওপেন চ্যালেঞ্জ দি অসম বন্ধৰ ঘোষণা কৰিছে 12 ঘণ্টীয়া অসম বন্ধ দিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই মুহূৰ্তত লৈছো বিগ ব্ৰেকিং নিউজ 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 21 জানুৱাৰীত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দি বন্ধৰ ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত এই বন্ধৰ ঘোষণা কৰা হৈছে অতি শীঘ্ৰে দাবী মানি ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী মানি নললে বিপদত পৰিব চৰকাৰে দাবী মানি নললে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰো ঘোষণা কৰিছে সংগঠনটোৱে আমাক বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে বিজেপি চৰকাৰে প্ৰতাৰণা বহুত হল এতিয়া আমাক কেৱল মাত্ৰ ৰিজাল্ট লাগিব এই হুংকাৰ প্ৰদান কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোচ ৰাজবংশীৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ সমান্তৰালকৈ পৃথক কমতাপুৰ সেই দাবীৰে পুনৰ এবাৰ গৰজি উঠিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু এইবাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ থাকিব বন্ধ সকলো দোকান পোহাৰ সমান্তৰালকৈ বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ ওপেন চ্যালেঞ্জ দি এনে ধৰণে অসম বন্ধৰ ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আনহাতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে বছৰ বছৰ ধৰি চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে প্ৰবঞ্চনা কৰি আহিছে জনজাতিকৰণৰ নামত আমাক প্ৰতাৰণা কৰি আহিছে এনেবোৰ দাবীৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই হেক সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধ থাকিব সকলো দোকান পোহাৰ সকলো বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে দীৰ্ঘ দিনৰ অন্তত এটা সংগঠনে অসম বন্ধৰ ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই অসম বন্ধৰ ঘোষণা কৰিছে 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে সংগঠনটোৰ ফালৰ পৰা পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীৰে এই 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে আৰু সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছে যে চৰকাৰে আমাক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে বঞ্চনা কৰি আহিছে আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে কিন্তু এতিয়া কথা বহুত হল প্ৰতিশ্ৰুতি বহুত হল কিন্তু আমাক এতিয়া কেৱল মাত্ৰ ফলাফল লাগিব ৰিজাল্ট লাগিব কথা দি কথা ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি এই কথা দি কথা নাৰাখে প্ৰতিশ্ৰুতি পূৰণ নকৰে তেনেহলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব ৰেলপথ অৱৰোধ কৰা হ'ব বুলি ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ ওপেন চ্যালেঞ্জ দি এনে ধৰণে অসম বন্ধৰ ঘোষণা কৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অতি শীঘ্ৰে দাবী মানি ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2024 বিধানসভা নিৰ্বাচন আহি আছে যদিহে দাবী পূৰণ নকৰে তেনেহলে 2024 বিপদত পৰিব বিজেপি এনে ধৰণৰ সকিয়নি প্ৰদান কৰা হৈছে সংগঠনটোৰ ফালৰ পৰা এই মুহূৰ্তত সংগঠনটোৰ নেতৃত্বৰ ভাষ্য আমাৰ লগত আছে সংবাদ মেলত কি কৈছে মন দি শুনক আজি আমাৰ এই সংবাদ মেলখন দিয়াৰ উদ্দেশ্য হ'ল যে কোচ ৰাজবংশী জাতিটোই আজি দীৰ্ঘদিনৰ পৰা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ আমাৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ
ন্যায়খিনি পাবৰ কাৰণে আমি আজি দীঘলীয়া সংগ্ৰাম দীৰ্ঘদিনৰ পৰা সংগ্ৰাম কৰি আহিছোঁ। কিন্তু এই সংগ্ৰামৰ পিছত সংগ্ৰাম কৰাৰ মানসিকতা আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাই। আৰু সেয়েহে আমি চৰকাৰৰ লগত বাৰে বাৰে আবেদন কৰিছোঁ, নিবেদন কৰিছোঁ যে আপোনালোকে আমাৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰখিনি আমাক দিয়ক। কোচ ৰাজবংশীসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰক। আজি চাওক, অসমত যিবিলাক চৰকাৰ আহে, আগতে পূৰ্বতে কংগ্ৰেছ চৰকাৰ আছিলে, তেওঁলোকে কিন্তু আমাক কোচ ৰাজবংশীসকলক ঠগিলে। তেওঁলোকে দীৰ্ঘদিন তেওঁলোকে অসমত শাসন কৰিলে, কেন্দ্ৰত শাসন কৰিলে, তেওঁলোকে কিন্তু কোচ ৰাজবংশীসকলৰ সমস্যাখিনি সমাধান নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিব। কিন্তু দুখৰ বিষয়, আজিৰ তাৰিখলৈকে বৰ্তমান সময়লৈকে কিন্তু কোচ ৰাজবংশীসকলৰ যিবিলাক সমস্যা আছিল সেই সমস্যাৰ ভিতৰত এটাও সমস্যা আজিৰ তাৰিখত সমাধান হোৱা নাই। যাৰ কাৰণে আমি দুখ পাইছোঁ, চৰকাৰক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণেই আপোনালোকে কি আমাক গুৰুত্ব দিয়া নাই নেকি? কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি দীৰ্ঘদিনৰ পৰা আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। আৰু এই আন্দোলনৰ জৰিয়তে আজি কোচ ৰাজবংশী জাতিটো আজি সকলো দিশত পিছপৰা। আজি চাওক, আমাৰ যি পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণ আমি বিচাৰি আহিছোঁ। আজি পৃথক কমতাপুৰ ৰাজ্যখন আমি নতুন ৰাজ্য নহয়। আজি যেনেকৈ এই চৰকাৰখনে, আজি বিজেপি চৰকাৰখনে অন্যান্য জনগোষ্ঠীসকল সমস্যাখিনি যেনেকৈ সমাধান কৰিছে, ঠিক তেনেকৈ আমাৰ দাবী কোচ ৰাজবংশীসকলৰো সমস্যা, যিসকল সমস্যা আছে এই সমস্যাখিনি সমাধান কৰক। কাৰণ চাওক, আজিৰ তাৰিখত আমি কোচ ৰাজবংশীসকলে সকলো দিশতে পিছপৰা। আজি শিক্ষাৰ দিশত আজি আমাৰ সংৰক্ষণৰ ব্যৱস্থা নাই, ৰাজনৈতিক দিশত আজি সংৰক্ষণৰ ব্যৱস্থা নাই। যাৰ কাৰণে আমি কোচ ৰাজবংশীসকলে আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্যখন, কাৰণ ঐতিহাসিক কমতাপুৰ ৰাজ্যখন 1949 চনৰ 28 আগষ্ট তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী বল্লভ ভাই পেটেল ডাঙৰীয়া আৰু আমাৰ কোচ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত চুক্তি সাপেক্ষেহে এই কমতাপুৰ ৰাজ্যখন ভাৰতৰ লগত চামিল হৈছিল। আৰু তেতিয়া উল্লেখ আছিল যে কোচ ৰাজবংশীৰ যিসকল সমস্যা আছে এই সমস্যাখিনি সমাধান কৰা হ'ব বা তেওঁলোকে সুন্দৰভাৱে চলিব পাৰিব। কিন্তু আজিৰ তাৰিখত সেই সুবিধাখিনি কোচ ৰাজবংশীসকলে পোৱা নাই কাৰণে আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ সেই পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ বিচাৰি আন্দোলন কৰিব লগা হৈছে। যিহেতুকে সেই চুক্তি তেওঁলোকৰ ফুলফিল কৰিব পৰা নাই, সেয়ে আমাৰ কোচ ৰাজবংশীসকলৰ আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ আমাক ঘূৰাই দিব লাগে। এতিয়া কথা হ'ল, এইখিনি বস্তু বিজেপি চৰকাৰখনে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই বিজেপি চৰকাৰখনে, কংগ্ৰেছৰ দৰে বিজেপি চৰকাৰখনে এনেকুৱা এটা মিছলীয়া চৰকাৰ, তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে আজিৰ তাৰিখত কিন্তু প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। এইকাৰণে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু কম সময়ৰ ভিতৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে আমাৰ কোচ ৰাজবংশীৰ যি সমস্যা আছে এই সমস্যা সমাধান কৰক। আজি কোচ ৰাজবংশীসকলক চাওক, আজি BTAD অঞ্চলত বা 6 শিডিউল যিবিলাক এৰিয়া আছে সেই অঞ্চলসমূহত কোচ ৰাজবংশীসকলৰ ভূমিৰ অধিকাৰ নাই। আজি তেওঁলোকে ভূমিৰ এটা নামজাৰি কৰিব খুজিলে নামজাৰি কৰিব নোৱাৰে। আজি ভূমিৰ অধিকাৰ কিয় দিব পৰা নাই? আজি স্থায়ী বাসিন্দা, যি সময়ত বাংলাদেশৰ পৰা মানুহ আনি অসমত স্থায়ী বাসিন্দা কৰিব বিচাৰিছে, সেই সময়ত কিন্তু ইয়াত আমাৰ খিলঞ্জীয়া মানুহৰ আজি ভূমিৰ অধিকাৰ নাই। এতিয়া আমি কি যন্ত্ৰণাত আছে আমি বুজি পাইছোঁ। সেইকাৰণে কৈছোঁ যে চৰকাৰক দাবী উত্থাপন কৰিছোঁ, কম সময়ৰ ভিতৰতে আমাক জনজাতিকৰণ কৰিব লাগে। কাৰণ আমি দীঘলীয়া আন্দোলন কৰিব বিচৰা নাই। আপোনালোকে যদি আমি মিছলীয়া বুলি আপোনালোকক ক'ব কাৰণে বাধ্য হৈছে কাৰণে, যিহেতুকে আপোনালোকে প্ৰতিশ্ৰুতি দিছিল চৰকাৰ গঠন কৰিলে কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব, গতিকে আপোনালোকৰ যি প্ৰতিশ্ৰুতি দিছিল যদি আপোনালোকে মিছলীয়া নহয় প্ৰমাণ কৰি দিয়ক। কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি আপোনালোকে প্ৰমাণ কৰক যে বিজেপি চৰকাৰখন মিছলীয়া চৰকাৰ নহয়। লগতে আমাৰ যি কোচ ৰাজবংশীসকলৰ সমস্যাৰ কাৰণে সহস্ৰ সংগ্ৰাম কৰা KLৰ অধ্যক্ষ জীৱন সিংহ, লগতে KNৰ কোচ ডাঙৰীয়া, তেওঁলোকক
আপোনালোকে শান্তি আলোচনাৰ কাৰণে আজি মাতি আনিলে, কিন্তু শান্তি আলোচনা আজি তাৰিখলৈকে নহ'ল। আমি কেইবাবাৰো আপোনালোকক লিখিতভাৱে জনালোঁ যে কোচ ৰাজবংশীসকলৰ যি তেওঁলোকে সহস্ৰ সংগ্ৰাম এৰি আজি তেওঁলোকে শান্তি আলোচনাত আহিছে, তেওঁলোকক অতি সোনকালে শান্তি আলোচনা কৰিব লাগে। কিন্তু এক প্ৰকাৰ তেওঁলোকক কি কৰিছে, আমন্ত্ৰণ জনাই আজি তেওঁলোকক গৃহবন্দী কৰি থৈছে। গতিকে আমাৰ দাবী আপোনালোকক কম সময়ৰ ভিতৰত KLO আৰু KLON জীৱন সিংহ আৰু DL কোচৰ লগত শান্তি আলোচনা অতি কম সময়ৰ ভিতৰত আপোনালোকে সমাধান কৰি কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিব লাগে। যদি নকৰে তেতিয়াহ'লে চাওক, আজি আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছোঁ। এইকাৰণেই আপোনালোকে কৈছিলে যে এবাৰ কোচ ৰাজবংশীসকলে প্ৰতিবাদ কৰিব নোৱাৰিব, আপোনালোকে হুমকি দিছিল। কিন্তু চাওক আমি কেনেকুৱা ধৰণৰ, যদি আমাৰ সমস্যা কম সময়ৰ ভিতৰত সমাধান নকৰে আমি কেনেকুৱা ধৰণৰ আন্দোলন আমি কৰিম। আপোনালোকে কোচ ৰাজবংশীসকলক মিছা প্ৰতিশ্ৰুতি দিয়ে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাম 40% হৈছে, 90% হৈছে। কিন্তু আপোনালোকৰ যি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মুখেদি নিজেই উল্লেখ কৰিছে যে অসমৰ পৰা যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰত আহিব লাগে সেই প্ৰতিবেদন আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰত পঠোৱা নাই, যাৰ কাৰণে জনজাতিকৰণ প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে। গতিকে আপোনালোকে কোনখন মুখেৰে কয় যে 90% কাম হৈছে আৰু অকণমান বাকী আছে জনজাতিকৰণ হ'ব। গতিকে আপোনালোকক দাবী, আমি আপোনালোকক আহ্বান কৰিছোঁ, আপোনালোকে কম সময়ৰ ভিতৰত অসম চৰকাৰৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ আগত দাখিল কৰক, লগতে কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সমস্যাখিনি সমাধান কৰক। সেইকাৰণে আপোনালোকে যিহেতুকে আপোনালোকৰ প্ৰতিশ্ৰুতি দি কিনে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, সেয়ে আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই লগতে কোচ ৰাজবংশী সন্মিলিত মঞ্চই অহা এই জানুৱাৰীৰ 21 জানুৱাৰী তাৰিখে আমি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ আহ্বান কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ জনগণক আমি আহ্বান জনাইছোঁ, আমাৰ যি অধিকাৰ সেই অধিকাৰৰ কাৰণে আমি অনিচ্ছা সত্ত্বেও কিন্তু আজি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ। গতিকে অসমবাসী ৰাইজক আপোনালোকৰ যাতে আহ্বান জনাম, 21 জানুৱাৰী তাৰিখটোত যাতে সকলোৱে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বা তেনেকুৱা ধৰণৰ দোকান পোহাৰ বন্ধ কৰি আমাক সহযোগিতা কৰাৰ কাৰণে আহ্বান জনালোঁ। লগতে আমি উল্লেখ কৰিম যে এই 21 জানুৱাৰী তাৰিখে আৱশ্যকীয় যিবিলাক বাহন তেওঁলোকক আমি বাধা প্ৰদান নকৰোঁ, তেওঁলোকৰ কৰ্মখিনি কৰি যাব পাৰিব। গতিকে 21 তাৰিখটোক আমি বন্ধ ঘোষণা কৰিছোঁ। ইয়াৰ পিছতো যদি চৰকাৰৰ কোনো ধৰণৰ আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাওঁ, তাৰ পিছত কিন্তু আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ ধৰণৰ কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আৰু এই কাৰ্যসূচীবোৰ লওঁতে যদি কিবা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়ী হ'ব। কাৰণ তেওঁ হুমকি দিছে যে মোৰ দিনত কোনো আন্দোলন কৰিব নোৱাৰে, আমি নিজৰ প্ৰাপ্যৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, গণতন্ত্ৰৰ দেশ হয়। গতিকে আমি কাৰো হুমকিক ভয় নকৰোঁ। গতিকে 21 তাৰিখৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী আৰম্ভণি হৈছে। 21 তাৰিখে আমি অসম বন্ধ ঘোষণা কৰিছোঁ। যদি ইয়াৰ পিছতো চৰকাৰে কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ, তাৰপিছত 23 তাৰিখে আমাৰ 21 তাৰিখ 22 তাৰিখ মাজতে যাব, 23 তাৰিখে আমি আকৌ আমাৰ মিটিং হ'ব। সেই মিটিঙত আমি আকৌ ঘোষণা কৰিম যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ কাৰণে আমি ৰেলপথ বা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু তেনেকুৱা ধৰণৰ কি কাৰ্যসূচী ল'ব পৰা যায় আমি 23 তাৰিখে পুনৰাই ঘোষণা কৰিম। এয়া আপোনালোকৰ জৰিয়তে আমি চৰকাৰক